বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিৰ তৰফৰ পৰা গোটেই বিটিসি জোৰা এনেকা আজি মানে কলা দিন আমি পালন কৰিছো আৰু আজি গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজখনৰ কাৰণে এটা কলা দিন আৰু গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি আজি কলা দিন হিচাপে আজি 18 ফেব্ৰুৱাৰী দিনটো পালন কৰি আহিছে কাৰণ আপোনালোকে জানে 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে গোটেই অসম নহয় গোটেই বিশ্ব কঁপি যোৱা এটা মানে নেলি গণহত্যা হৈছিল আৰু এই সময়তে অসম আন্দোলনৰ নামত কিছুমান উগ্ৰ জাতীয়বাদী দল সংগঠনে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মছজিদৰ পৰা আৰম্ভ কৰি একেবাৰে 10-12খন গাঁৱৰ শিশু বৃদ্ধ মানে যিখিনি আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰি একে নৃশংসভাৱে হত্যা কৰিছিল এই মানুহখিনিৰ মানে আত্মাৰ সদ্গতিৰ কাৰণে আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে গোটেই বিটিসি জোৰা আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰিছো আৰু চৰকাৰক আহ্বান জনাইছো এই নেলি গণহত্যাৰ জৰিয়তে যে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে নিঃশেষ কৰাৰ কাৰণে এটা পৰিকল্পনা যে মানে এই সময়ত কৰিছিল কিন্তু আজিলৈকে 42 বছৰ অতিক্ৰম কৰাৰ পিছতো এই নেলি গণহত্যাৰ মানে যি হত্যাকাৰীসকল এজন হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ কৰা আমি চৰকাৰখনক দেখিবলৈ নাপালো এটাৰ পিছত এটা চৰকাৰ এইখন অসমত আহি মানে শাসনভাৰ তেখেতে পাৰ কৰি গ'ল কিন্তু নেলি গণহত্যাৰ কাৰণে কোনো এখন চৰকাৰৰ মুখৰ পৰা এটা মাত নেলি হত্যা কাৰণে আমি শুনা দেখিবলৈ নাপালো আৰু এই কাৰণে আপোনালোকৰ জৰিয়তে আজি আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থাই আহ্বান জনাইছো এই সময়ত নেলি গণহত্যাৰ যেতিয়াই হৈছিল তেতিয়াই অসম চৰকাৰে তথা ভাৰতবৰ্ষ চৰকাৰে এটা তিৱাৰী আয়োগ গঠন কৰিছিল আৰু তিৱাৰী আয়োগৰ যি প্ৰতিবেদন এই প্ৰতিবেদনো হৈ থাকিলে এই প্ৰতিবেদন আজিলৈকে ৰাজহুৱা নকৰিল আৰু আপোনালোকৰ জৰিয়তে আজি অসমৰ মুখ্যমন্ত্ৰী বিভিন্ন সময়ত আমি দক্ষ মুখ্যমন্ত্ৰী বুলি ক'ব পাৰো তেখেতৰ নেতৃত্বত মানে গোটেই সময়ত মানে তেখেতে যিকোনো কাৰ্যসূচীত যিকোনো বস্তুত মানে সৰব ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ আৰু এই কাৰণে আপোনালোকৰ জৰিয়তে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছো আজি 42 বছৰ পাৰ হোৱাৰ পিছতো এইখন অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আজি আমি বাৰে মানে এটাই দাবী উত্থাপন কৰি আহিছো আমাৰ দাবীৰ প্ৰতি গুৰুত্ব দি আগন্তুক দিনত তিৱাৰী যিটো প্ৰতিবেদন আছিলে তিৱাৰী প্ৰতিবেদন ৰাজহুৱা কৰি এই নেলি গণহত্যাৰ জৰিয়তে যিখিনি কালপিত এই গণহত্যাৰ লগত জড়িত আছিল এই কালপিতসকলক যাতে তেখেতে গ্ৰেপ্তাৰ কৰি মানে দৃষ্টান্তমূলক শাস্তি দিয়াত এইখিনি আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থাই এবিএমচিয়ে দাবী